হেল্ল' গাইজ CBK ষ্টুডিঅ' চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকেও যদি গ্ৰেড 3 গ্ৰেড 4 এক্সাম বা আছাম পুলিচ হওক বা SSCকে ধৰি বিভিন্ন পদৰ বাবে প্ৰিপেয়াৰেশ্যন কৰি আছে, তেনেহ'লে মই আজি আপোনালোকৰ ওচৰত ৰিজনিঙৰ মষ্ট ইম্পৰ্টেণ্ট ভিডিঅ' এটা লৈ আহিছোঁ আৰু তাৰ মাজতে দুটামান মেথছৰো কুৱেশ্যন থাকিব। তো আপোনালোকে একদম লাষ্টৰলৈকে চাব, স্ক্ৰিপ্ট নকৰাকৈ চাব। খুব ইম্পৰ্টেণ্ট গোটেইকেইটা কুৱেশ্যনে প্ৰিভিয়াছ ইয়েৰত আহিছিলে, বুজিছে? মানে এনেকুৱা ধৰণৰ কুৱেশ্যন প্ৰিভিয়াছ ইয়েৰত আহিছিলে, তাৰ পৰা মই অলপমান চেঞ্জ কৰি কিনে আপোনালোকৰ বাবে লৈ আনিছোঁ, বুজি পাইছে? তেনেহ'লে একদম শেষলৈকে চাব। তেনেহ'লে বেছি দেৰি নকৰোঁ, ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। 1 নম্বৰ কুৱেশ্যনটোলৈ মন কৰিব গাইজ। ADRE 2022 চনত গ্ৰেড 4 লেভেলত আহিছিলে, বুজিছে? এই কুৱেশ্যনটো ADRE 2022 চনত গ্ৰেড 4 লেভেলত আহিছিলে। আপোনালোকে যদি কোনোবাই দিছিলে তেনেহ'লে নিশ্চয় কুৱেশ্যনটো মনত আছে চাগৈ, কমেণ্ট কৰিব কাৰ কাৰ মনত আছে। এতিয়া চাব কি সুধিছিলে, গ্ৰেড 4ত ইমান টাফ নাহে। ইয়াতে এটা সংখ্যাৰ 5 গুণৰ লগত 10 যোগ কৰিলে যোগফল 65 হয়। সংখ্যাটো কিমান আমাক ওলাব দিছে, বুজি পাইছে? মানে এটা সংখ্যাৰ 5 গুণৰ লগত 10 যোগ কৰিলে সংখ্যাটো আমাৰ কিমান হয়? সংখ্যাটোৰ যোগফল 65 হয়, তেনেহ'লে সংখ্যাটো ওলাব দিছে। গতিকে এটা সংখ্যা যিহেতু কৈছে, আমি সংখ্যাটো নাজানো, বুজি পাইছে? চাওক আপোনালোকে, এটা সংখ্যা 5 গুণৰ লগত 10 যোগ কৰিব দিছে। এতিয়া আমি সমীকৰণ বনাব লাগিব। গতিকে আমি সংখ্যাটো নাজানো, আমি ছাইডত ধৰি থৈ দিছোঁ। আমি সংখ্যাটো x বুলি ধৰি থৈ দিছোঁ, বুজি পাইছে? সকলোৱে আমি সংখ্যাটো নাজানো, আমি সংখ্যাটো x বুলি ধৰি থৈ দিছোঁ। ভালদৰে মনত ৰাখিব। ইয়াতে চাব এতিয়া যে এটা সংখ্যাৰ 5 গুণৰ লগত বুলি কৈছে, বুজি পাইছে? 5 গুণ মানে কিমান? পূৰণ। গুণ মানে কি? পূৰণ। গতিকে 5 গুণ মানে এটা সংখ্যাৰ 5 গুণৰ লগত মানে কৈছে, মানে সংখ্যাটো যদি x হয় তেনেহ'লে 5 গুণৰ লগত যদি হৈ যায় তেনেহ'লে 5x হ'বনে নাই? ইয়ালৈকে বুজি পাইছেনে আপোনালোকে? ইয়ালৈকে চাওক, সংখ্যাটো আমি নাজানো, এটা সংখ্যা বুলি কৈছিলে, গতিকে সংখ্যাটো x বুলি ধৰিলোঁ আৰু সেই সংখ্যাটোৰ লগত 5 গুণ কৰিব দিছে। 5 গুণৰ লগত মানে 5x হ'ব। কি হ'ব? 5x। 5 গুণ যিহেতু কৈছে, সংখ্যাটোৰ লগত 5 গুণৰ লগত কৈছে, যিহেতু 5 গুণ মানে কিমান? 5 ইনটু সেই সংখ্যাটো কি আছিলে? x, 5x। আৰু 10 যোগ কৰিলে আমাক কৈছে কিমান কৰিব দিছে? 10 যোগ কৰিলে আৰু 10 এটা যোগ কৰি দিছোঁ আমি, তেনেহ'লে সংখ্যাটোৰ যোগফল কিমান হয়গৈ? 65 হয়গৈ। সংখ্যাটোৰ যোগফল কিমান হৈ যায়? 65 হৈ যায়। কিমান হৈ যায়? 65। এতিয়া আমাৰ সংখ্যাটো ওলাব দিছে, মানে xৰ মান ওলাব দিছে, বুজিছে? একদম ইজি আছে। আমি ধুনীয়াকৈ 5xটো যেনেকুৱা আছে তেনেকুৱাই ৰখাইছোঁ আৰু 65টো লিখিছোঁ যেনেকুৱা আছে তেনেকুৱা। 10টো ইপানে যোগ হৈ আছে, সমান চিনৰ সিপানে গ'লেগৈ আমাৰ কি হৈ যাব? বিয়োগ হৈ যাব। ইয়ালৈকে আপোনালোকে বুজি পাইছেনে? চাওক, সমীকৰণটোৱে মেইন। চাওক, এটা সংখ্যাৰ 5 গুণৰ লগত 10 যোগ কৰিব দিছিলে, গতিকে সংখ্যাটো x, তাৰ লগত 5 গুণৰ লগত যিহেতু কৈছে 5x আৰু 10 যোগ কৰিলে কৈছে +10 ইকুৱেল টু কিমান? যোগফল কিমান হৈ গৈছে? 65। গতিকে লিখিছোঁ, এই সমীকৰণটোৱে মেইন। তাৰপিছত তলত লিখিছোঁ 5x যেনেকুৱা আছে তেনেকুৱাই লিখিছোঁ, সমান চিন দিছোঁ। 65টো যেনেকুৱা আছে তেনেকুৱাই লিখিছোঁ। 10টো খালি ইপানে আছিলে, আমি সিপানে লৈ গ'লোঁ। যিহেতু xৰ মান ওলাব লাগিব, আমি সৰু কৰিব লাগিব, বুজি পাইছে? গতিকে এতিয়া আমি লিখিম 5x, কি লিখিম? 5x আৰু আমাৰ 65ৰ পৰা যদি 10 যায়গৈ তেনেহ'লে আমাৰ কিমান থাকিব? 55 থাকিব। কিমান থাকিব? 55 থাকিব। কিমান থাকিব? 55 থাকিব। গতিকে আমি ইয়াতে অকল xটো ৰখাম আৰু সমান চিন দিম আৰু 55টো যেনেকুৱা আছে তেনেকুৱাই ৰখাম। চাব আপোনালোকে গাইজ, ইপানে 5টো কি হৈ আছিলে? পূৰণ হৈ আছিলে। যদি সমান চিনৰ সিপানে যাগৈ তেনেহ'লে কি হৈ যাব? হৰণ হৈ যাব। গতিকে 55/5 হৈ যাব। এইটো কথা মন কৰিলে না আপোনালোকে? ভালদৰে চাব দেই, যাতে সকলোৱে বুজি পায়, মই সেইটোৱে বিচাৰোঁ। আপোনালোকে এজনো যাতে বুজি নোপোৱাকৈ নাথাকে, সেইটো মই কেতিয়াও নিবিচাৰোঁ, বুজিছে? গতিকে এইপিনে 5টো আছিলে পূৰণ হৈ xৰ লগত, গতিকে xটো আমি অকলে ৰাখিলোঁ ইয়াতে, বুজিছে? গতিকে 5টো ইপানে পূৰণ হৈ আছিলে, ইয়াতে চিনটো দিখোৱা নাই, ইয়াতে লাগি থকা মানে পূৰণ হৈ থকা। গতিকে 5টো ইপানে পূৰণ হৈ আছিলে, সিপানে গ'লে কি হৈ যাব? হৰণ হৈ যাব। গতিকে তলত 5টো আহি যাব। গতিকে 5এদি যদি আমি কাটো তেনেহ'লে 5 পোনক 11 বাৰ গৈ আছে। গতিকে কেইবাৰ গৈ আছে? 11 বাৰ। 5 দুগুণে 50, 5 এগুণে 5, 5 পূৰ্ণ 11 বাৰ। গতিকে xৰ মান কিমান পালোঁ আমি? xৰ মান পালোঁ আমি কিমান? 11। গতিকে আমাৰ ৰাইট এনচাৰ হৈ গ'ল 11। গতিকে সংখ্যাটো কিমান আছিলে? গতিকে সংখ্যাটো আছিলে 11। আপোনালোকে এনেকুৱা ধৰণৰো কৰি চাব পাৰে। এতিয়া চাওক, আপোনালোকে যোগফল কিন্তু 65 ওলাব লাগিব, চাব। গতিকে 11টো আমাৰ অপশ্যন নম্বৰ 4ত দিয়া আছিলে। গতিকে আপোনালোকে এনেকুৱা ধৰণৰ চাব পাৰে। যিহেতু এতিয়া সংখ্যাটো আমি গম পাই গ'লোঁ 11, গতিকে 11 পূৰণ 5, যিহেতু 5 গুণ বুলি কৈছিলে, যিহেতু 11 পূৰণ 5 হ'ব, তাৰপিছত তাৰ লগত 10 যোগ কৰিব দিছে, সমান 65 হ'ব লাগিব। চাব আপোনালোকে, এই দুটা ভেলু 65 হ'ব লাগিব। 11 আৰু কিবায়ে 5এ কিমান হৈ যাব গাইজ? 5 পূৰ্ণ হৈ যাব। তাৰ লগত এটা আমি যদি 10 যোগ কৰি দিওঁ তেনেহ'লে আমাৰ ডাইৰেক্ট 11, 5 পূৰ্ণ আৰু 10এ কিমান? আমাৰ 65, বুজিছে? গতিকে সংখ্যা দুটাৰ যোগফল 65 বুলি কৈছিলে। গতিকে আমাৰ এই দুটা আমি সংখ্যাটো পালোঁ 11, xৰ মানটো। গতিকে 5 গুণ 11, 5 গুণ কিমান? 5 পূৰ্ণ আৰু 10 এটা আছিলে, বুজি পাইছে? গতিকে এনেকুৱা ধৰণৰ কৰিলেও আমাৰ ডাইৰেক্টলি 65 ওলাই যায়। গতিকে যোগফলো আমাৰ 65 ওলাইছে। গতিকে আমাৰ ৰাইট এনচাৰ হৈ গ'ল অপশ্যন নম্বৰ
4 বুজি পাইছে তেনেহলে এবাৰ 2 নম্বৰ কুৱেশ্যনটোলৈ আহিছো 2 নম্বৰ কুৱেশ্যনটোলৈ আহিছো গাইজ 2 নম্বৰ কুৱেশ্যনটোলৈ মন কৰিব এছএছচি জিডিত আহিছিলে 2022 চনত বুজিছে এছএছচি জিডিত 2022 চনত আহিছিলে আৰু আসাম গভৰ্ণমেণ্টৰ এক্সামত এনেকা কুৱেশ্যন যদি আপোনালোকে দেখি নাপায় তেনেহলে মোৰ কাণ কাটি দিব বুজিছে ব্লাডৰ দুটা কুৱেশ্যন আহে আপোনালোকে চাব মিছিং নাম্বাৰৰ দুটা আৰু ব্লাডৰ দুটা আৰু নাম্বাৰ সিৰিজৰ দুটা আহে বাকি বেলেগ কেটেগৰীৰ এটা কুৱেশ্যন আহে ইয়াতে চাব আপোনালোকে কি সুধিছে প্ৰশ্নটো পি কিউৰ ভনিয়েক মানে পি কিউৰ ভনিয়েক হয় এই পিটো যে আছে সেই কাৰ ভনিয়েক বুলি কৈছে কিউৰ ভনিয়েক প্ৰশ্নটো ভালদৰে পঢ়িব কমা পি কিউৰ ভনিয়েক কমা আৰ পিৰ দেউতাক হয় এই আৰে আকৌ কাৰ দেউতাক হয় পিৰ দেউতাক হয় আৰু এছ আৰৰ মা হলে এছ কিউৰ কোন হ'ব বুজি পাইছে অলপমান উল্টা পুল্টা লগাই দিয়ে কিন্তু মই আপোনালোকক সহজ নিয়মটো শিকাই দিম আৰু কেনেকুৱাকে কৰে ইটুকুৰা আপোনালোকে ছবি আঁকি কৰিব চাব আমি পি কিউৰ ভনিয়েক বুলি কৈছে পি কাৰ ভনিয়েক কিউৰ ভনিয়েক গতিকে এইটো আমি কিউ লিখিছো কিউৰ ভনিয়েক কোন পি গতিকে কিউৰ ভনিয়েক কোন পি গতিকে কিউতকৈ অলপমান সৰু লিখিছো আমি বুজি পাইছে পিউৰ সৰি গাইজ কিউৰ ভনিয়েক পি বা পি কিউৰ ভনিয়েক গতিকে আমাক যেহেতু ভনিয়েক বুলি কৈছে এইটো আমি মাইনাছ চিন দিম আৰু মাইনাছ মানে ফিমেল আৰু প্লাছ মানে কি প্লাছ মানে মেল ইয়ালৈকে বুজি পাইছে ইয়ালৈকে হৈ গ'ল যে কিউৰ ভনিয়েক পি বা পিউৰ পি হৈছে কিউৰ ভনিয়েক তাৰপিছতে চাব আপোনালোকে আৰ যে আৰ আছে সি আকৌ পিৰ দেউতাক বুজি পাইছে আৰ যে আৰ আছে সি আকৌ পিৰ দেউতাক বা পিৰ দেউতাক কোন আৰ গতিকে পিৰ দেউতাক কোন আৰ গতিকে আৰটো আমি দেউতাক বুলি গম পালো তাৰ বাবে এইটো আমি প্লাছ চিন দিম আৰু যদি আমি মাক বুলি ইয়াতে মাক হলে হয় তেনেহলে আমি মাইনাছ চিন দিলো হয় ইয়ালৈকে বুজি পাইছেনে অকণমান ভালদৰে বুজিব দেই চাওক আপোনালোকে প্ৰথমতে যে কৈছিলে পি হৈছে কিউৰ ভনিয়েক গতিকে কিটো আগত লিখিছো তাৰ তল পিনে ইপানে লিখি দিছো ভনিয়েকটো একদম তলত নমাই লৈ আনিছো বুজি পাইছে আৰু মাক দেউতাকক আমি ওপৰত উঠাই লৈ যাম গতিকে আপোনালোকে এই দুটা ককাই ভাইক বুলি ভাবিব পাৰে বুজিছে গতিকে পিটো আমাৰ কি বুলি কৈছে ভনী যিহেতু আমি মাইনাছ চিন বুজাইছো আৰু আৰটো কি বুলি কৈছে দেখিছে আৰটো আকৌ পিৰ দেউতাক গতিকে পিৰ দেউতাক যিহেতু আমি ওপৰত লৈ গৈছো গতিকে আমি দেউতাক যিহেতু প্লাছ চিন দিছো ইয়াত এইবাৰ চাব আমাক আকৌ এটা দিছে যে ইয়াতে এছ যে এছ আছে সি আকৌ আৰৰ মা হয় বুজিছে আৰৰ আকৌ মাও আছে বুজিছে আৰৰ আকৌ মাও আছে গতিকে এছ যে এছ সিটো আকৌ আৰৰ মা গতিকে আমি আৰৰ মাক এছ গতিকে আমি যেহেতু মাক বুলি কৈছে আমি ওপৰত দিছো মাইনাছ চিন যেহেতু মাক বুলি কৈছে বুজিছে ইয়ালৈকে বুজি পাইছে নে আপোনালোকে এই ছবিটোৱে মেইন তেনেহলে আমাক সুধিছে কি সেইটো চাওক আপোনালোকে এই এছটো যে এছ আছে সি কিউৰ কোন হ'ব সেই এছটো যে এছ আছে সি কিউৰ কোন হ'ব সুধিছে কিউৰ কোন হ'ব সুধিছে বুজি পাইছে নে আপোনালোকে কিউৰ কোন হ'ব সুধিছে একদম ইজি গতিকে যিহেতু এছটো মাইকী মানুহ হ'ব বুজিছে এছটো মাইকী মানুহ হ'ব গতিকে আমাৰ এনচাৰত লেডিছে হ'ব লাগিব বুজিছেনে আপোনালোকে এনচাৰত আমাৰ লেডিছে হ'ব লাগিব গতিকে সেই কিউটো যে সি এছৰ কোন হ'ব কওকচোন আপোনালোকে এছৰ কোন হ'ব আকৌ এবাৰ এছ টু এছ কিউৰ কোন হ'ব এই এছটো যে এছ আছে গাইজ সেই এছটো সি কিউৰ কোন হ'ব আইতাক হ'ব কেনেকুৱাকে আপোনালোকে এটা কথা মন কৰিব দেই ভালদৰে যে এই দুটা হৈছে এই কিউটো আমি ল'ৰা নে ছোৱালী সেইটো নাজানো কিন্তু আমি এই দুটা ককাই ভনী আমি নিশ্চয় জানো যে এই দুটা ককাই ভনী আৰু ইণ্টৰ দুটাৰ দেউতাক হৈছে আৰ বুজিছে আৰু সেই আৰৰ মাক হৈছে এছ মানে তেওঁৰ দেউতাকৰ মাকক কি বুলি মাতিব আইতা বুলি মাতিব গতিকে আমাৰ এনচাৰ কি হৈ যাব আইতা যদিহে আপোনালোকে বুজি পোৱা নাই প্লিজ গাইজ কমেণ্ট কৰি দিব মই আকৌ বুজাই দিম কিয়নো এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ বহুত ইম্পৰ্টেণ্ট আৰু আহে গতিকে আমাৰ ৰাইট এনচাৰ হৈ গ'ল অপশ্যন নম্বৰ 1টো তেনেহ'লে এবাৰ 3 নম্বৰ কুৱেশ্যনটোলৈ আহিছো 3 নম্বৰ কুৱেশ্যনটোলৈ আহিছো গাইজ 3 নম্বৰ কুৱেশ্যনটোলৈ মন কৰিব 2023 চনত এছএছচি জিডিত আহিছিলে কিমান চনত 2023 চনত এছএছচি জিডিত আহিছিলে ইয়াতে চাব কুৱেশ্যনটো কি সুধিছে মিছিং নাম্বাৰ আৰু মই আপোনালোকক বহুত দিনৰ পৰা শিকাই আছো যে মিছিং নাম্বাৰ কেনেকুৱাকৈ কৰিব লাগে যে এনেকুৱাকৈ কৰিব লাগে নহ'লে এনেকুৱাকৈ কৰিব লাগে আমাৰ এনচাৰ 100% ওলাই যাব যদি আপোনালোকে পথালিকে নোৱাৰে তেনেহ'লে চিধাকৈ কৰি দিব দীঘলীয়াকৈ এনচাৰ দুটা নিয়মতে থাকে ইয়াৰ মিছিং নাম্বাৰৰ অনলি দুটা নিয়মেই থাকে বুজি পাইছে গতিকে আমি এতিয়া ক'ত কুৱেশ্যন মাৰ্ক দিয়া আছে প্ৰথমতে সেইটো চাব লাগে মিছিং নাম্বাৰত গতিকে কুৱেশ্যন মাৰ্কটো আমাৰ প্ৰথম লাইনৰ লাষ্টত দিয়া আছে গতিকে এতিয়া আমি কি কৰিব লাগিব চাওক আপোনালোকে ভালদৰে যদি আমি এই 18 আৰু 24টো কিবাকিনি কৰি কিনি যদি আমি 12 পাই যাব পাৰোঁ তেনেহ'লে আমি 3 আৰু 12টো কিবাকিনি কৰি কুৱেশ্যন মাৰ্কত যাব পাৰিম মানে আপোনালোকে এনেকুৱাকৈ চাব লাগে যে কেনেকা কৰি কিনে আমি কুৱেশ্যন মাৰ্কত যাব পাৰোঁ গতিকে 18 আৰু 12টো কিবাকিনি কৰি আমি যদি
18 আৰু 24টোক যদি কিবাকিনি কৰি আমি 12 ওলাই ল'ব পাৰোঁ তেনেহ'লে আমি 3 আৰু 12টোক কিবাকিনি কৰি কুৱেশ্যন মাৰ্কত এনেই যাবগৈ পাৰিম যদি সেইটো নিয়মত নোৱাৰোঁ আমি এবাৰ পথালিকে কৰিম 18 আৰু 24টোক যদি ইপানৰ পৰা চাওক আপোনালোকে 18 আৰু 24টোক যদি কিবাকিনি কৰি আমি এই 12টো ওলাই ল'ব পাৰোঁ তেনেহ'লে আমি এই 14 আৰু 12টোক কিবাকিনি কৰি আমি কুৱেশ্যন মাৰ্কত যাব পাৰিম গতিকে আপোনালোকৰ দুটাই সুবিধা আছে আৰু যোনটো নিয়ম আপোনালোকে লয় সেইটো আপোনালোকে ল'ব পাৰিব গতিকে এতিয়া আমি 18 আৰু 3 পূৰণ কৰি 11 ওলাব পাৰিম বুজিছে মানে আমি এবাৰ কোনটো নিয়ম ল'ম ফাৰ্ষ্টতে চাব আপোনালোকে আমি প্ৰথমতে ল'ম যে গাইজ 3 আৰু 18টোক কিবাকিনি কৰি আমি এই 11টো পাব পাৰোঁ নেকি সেইটো চাম গতিকে 18ৰ পৰা 3 বিয়োগ কৰিলে আমাৰ থাকে 15 গতিকে ইয়াতে 11হে আছে বুজি পাইছে সেইটো নিয়মত নহ'ব আমি আকৌ নিয়ম যদি চাওঁ তেনেহ'লে এবাৰ আমি এইটো নিয়মত গাইজ আমাৰ ওলাব নেকি চাবচোন আপোনালোকে এই কিবাকিনি কৰি কুৱেশ্যন মাৰ্কটো যিহেতু আমাৰ একদম ফাৰ্ষ্টতে আছে আমি 3টো ওলাব লাগিব সেই 18 আৰু কিবাৰ পৰা 18 আৰু 11ৰ পৰা আমি 3টো ওলাব লাগিব গতিকে 18ৰ পৰা যদি আমি 11টা বিয়োগ কৰোঁ তেনেহ'লে আমাৰ 3 নাথাকে আমি এতিয়া এই দুটাক যদি আমি 18 আৰু 8 আৰু 9টোক যদি আমি চিংগলকৈ যোগ কৰি দিওঁ 8 একে 9 আৰু সিপানে যদি 2 এটা যোগ কৰি দিওঁ একে একে 2 9 2 11হে আছে ইয়াতে কিন্তু আমাৰ দিয়া আছে 3 গাইজ এইটো নিয়মত আমাৰ নোলাব এনচাৰ ডাইৰেক্টলি আমি গমেই পাই গ'লোঁ গতিকে আমি এতিয়া বেলেগ নিয়ম কৰিব লাগিব বুজি পাইছে এতিয়া আমি কি কৰিম গাইজ আপোনালোকে ভালদৰে কৰিব মন কৰিব দেই আপোনালোকে যে আমি 11 আৰু এবাৰ 18টোক কিবাকিনি কৰি আমি 14 ওলাবলৈ চেষ্টা কৰিম বুজিছে আমাৰ অলপমান চান্স আছে ওলোৱা চাব আপোনালোকে 18ৰ পৰা যদি আমি 11 বিয়োগ কৰোঁ তেনেহ'লে থাকে কিমান আমাৰ 7 থাকে আকৌ এবাৰ কৈ দিছোঁ দেই গাইজ আমি যদি 18ৰ পৰা 11টা বিয়োগ কৰোঁ তেনেহ'লে আমাৰ থাকে 7 কিমান থাকে 7 গতিকে সেইটাৰ পৰা আমি এতিয়া এনচাৰটো ওলাব লাগিব আপোনালোকে ভালদৰে মন কৰিব একদম বেছি টাফ কুৱেশ্যনো নহয় গতিকে 18ৰ পৰা 11 বিয়োগ কৰিলে যদি আমাৰ ইমান হয় তেনেহ'লে আমাৰ ইয়াতে দিয়া আছে 14 কিন্তু আমাৰ তেতিয়াও আমাৰ এনচাৰ ওলোৱা নাই চাব আপোনালোকে 18ৰ পৰা আমি 11টা বিয়োগ কৰি চাম ভালদৰে মন কৰিব আমি 18ৰ পৰা 11টা মানে এইটোৰ পৰা আমি এইটো বিয়োগ কৰি চাম তাৰপিছতে আমি এইটো ল'ম বুজিছে ডাঙৰটোৰ পৰা মানে 18ৰ পৰা আমি 11 বিয়োগ কৰিম 18ৰ পৰা 11 বিয়োগ কৰিলে থাকে কিমান 7 কিন্তু আমাক লাগে 14 7ক যদি 2ৰ লগত পূৰণ কৰি দিওঁ তেনেহ'লে 7 দুগুণে 14 আমি পাই আছোঁ বুজি পাইছে আকৌ এটা নিয়মতে আমি 24ৰ পৰা এবাৰ 18 বিয়োগ কৰিম বুজি পাইছে 24ৰ পৰা কি বিয়োগ কৰিম 18 বিয়োগ কৰিম গতিকে আমি 24ৰ পৰা যদি 18 বিয়োগ কৰোঁ তেনেহ'লে আমাৰ থাকে কিমান 6 গতিকে আমি 24ৰ পৰা যদি এটা 18 বিয়োগ কৰি দিওঁ তেনেহ'লে থাকে কিমান আমাৰ থাকে আমাৰ 6টোক যদি 2ৰ লগত পূৰণ কৰোঁ তেনেহ'লে আমাৰ কিমান হৈ যায় 12 গতিকে ইয়াতে 12 দিয়া আছে গাইজ এইটো নিয়ম মিলিছে চাব আপোনালোকে এইটো নিয়ম খুব ধুনীয়াকৈ মিলিলে একো কৰিব নালাগে 18ৰ পৰা 11 বিয়োগ কৰিছোঁ থাকে কিমান 7ক আমি 2ৰ লগত পূৰণ কৰি দিছোঁ 14 পালোঁ মানে আপোনালোকে এই 2টো ক'ৰ পৰা আহিলে এতিয়া আপোনালোকে কমেণ্ট কৰিব এই 2টো ক'ৰ পৰা নাহে আপোনালোকে খালি দিমাগত ইউজ কৰিব লাগিব এই 2টো বুজি পাইছে কাৰণ আমি যিহেতু 7 পাই গ'লোঁ 7ক যদি 2ৰ লগত পূৰণ কৰোঁ তেনেহ'লে আমি 14 এটা ওলাই আছে এনেকুৱা ধৰণৰ আপোনালোকে ভাবিব লাগিব যিহেতু ইয়াতে 2 পূৰণ কৰিছে আকৌ আপোনালোকে গোটেই কেইটাতে আপোনালোকে 2 ব্যৱহাৰ কৰিব লাগিব 18ৰ পৰা 11 বিয়োগ কৰিলে থাকিলে 7ৰ লগত 2 পূৰণ কৰিলে 14 গতিকে 14টো পাই আছোঁ তাৰপিছতে 18ৰ পৰা 24 আমি যদি 24ৰ পৰা 18 যদি যায়গৈ তেনেহ'লে থাকে 6 আকৌ 6ক আমি 2ৰ লগতে পূৰণ কৰিব লাগিব গতিকে 12 পৰা 12টোও দিয়া আছে তেনেহ'লে আমাক ওলাব কি দিছে এইটো ওলাব দিছে এতিয়া আমি কি কৰিব লাগিব 12 পৰা 3 মাইনাছ কৰিব লাগিব বুজি পাইছে এই 12 পৰা গতিকে আমি 12 পৰা যদি 3 এটা মাইনাছ কৰি দিওঁ তেনেহ'লে 12 পৰা 3 গ'লে থাকে কিমান আমাৰ 9 থাকে গতিকে 9ক যদি আমি 2ৰ লগত পূৰণ কৰোঁ তেনেহ'লে আমাৰ 18 হয় আৰু 18টো আমাৰ অপশ্যনত দিয়া থাকিব লাগিব আৰু যদিহে দিয়া নাথাকে তেনেহ'লে আমাৰ ৰং হৈ যাব আৰু গতিকে 18টো গাইজ অপশ্যন নম্বৰ 2ত দিয়া আছে বুজি পাইছে এই 18টো অপশ্যন নম্বৰ 2ত দিয়া আছে গতিকে আমাৰ ৰাইট এনচাৰ হৈ গ'ল অপশ্যন নম্বৰ 2 আৰু মই আপোনালোকক এই কুৱেশ্যনটো মই ডাইৰেক্টলি আগতে কৰা নাই মই ডাইৰেক্টলি আপোনালোকক ডাইৰেক্ট কৰাই আছোঁ বুজিছে তাৰ পৰা উঠাই ডাইৰেক্ট কৰাই আছোঁ গতিকে আমি এবাৰ কিমান গ'ল 3 নম্বৰ এবাৰ 4 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ 4 নম্বৰ কুৱেশ্যনটো আৰম্ভ কৰাৰ আগতে গাইজ আপোনালোকক মই এটা কথা ক'ব কৈছোঁ প্লিজ ভালদৰে শুনিব দেই আপোনালোকক যদি জিকে লাগে এতিয়াই কৈছোঁ মই আপোনালোকক যদি জিকে লাগে অসমৰ পৰা যিমান কুৱেশ্যন আহে গোটেইবোৰ তাতে কমপ্লিট দিয়া আছে বুজিছে জিকে লাগে যদি আপোনালোকক মোৰ হোৱাটছআপ নম্বৰত মেছেজ কৰিব পাৰে বুজিছে এইটো মোৰ হোৱাটছআপ নম্বৰ 6002715182 এইটো হৈছে মোৰ হোৱাটছআপ নম্বৰ আপোনালোকক যদি জিকে লাগে এতিয়াকে দিছোঁ আপোনালোকক যদি জিকে লাগে গোটেইবোৰ জিকে আছে মোৰ তাত বহুত ভাল জিকে আছে অনলি 49 এটা পে কৰিব লাগিব আপোনালোকে বুজি পাইছে আপোনালোকক ইমান কমত কোনো নিদিয়ে আপোনালোকে গাইজ 14 আপোনালোকৰ বাবে আগতে 200 টকা লৈছিলোঁ কিন্তু আপোনালোকৰ তাত পইচা নাথাকে বুলি মেছেজ দি থাকে তাৰ বাবে মই অনলি 49 দি দিছোঁ আপোনালোকে এইটোও যদি ল'ব নোৱাৰে বুজি পাইছে অসমৰ পৰা যিমান কুৱেশ্যন আহিব গোটেইবোৰ মোৰ পৰা আহিব লাগিব বুজি পাইছে এতিয়াই কৈ দিছোঁ অনলি অসমৰ পৰা যিমান কুৱেশ্যন আহিব জিকেত ছ'চিয়েল ষ্টাডিজ হওক জেনেৰেল
সায়েন্স হওক গোটেইবোৰ ইয়াৰ পৰাই আহিব বুজি পাইছে গোটেইবোৰ এই মোৰ এই জিকেৰ পৰাই আহিব যদিহে আপোনালোকে বিচাৰে তেনেহ'লে এই হোৱাটছআপ নম্বৰটোত মেছেজ দিব মই স্কেনাৰটো দি দিম আপোনালোকে পে কৰিব 49 আৰু স্ক্ৰীনশ্বট দি দিব বাকী একো নালাগে আপোনালোকে খালি হাই বুলি দি দিব স্ক্ৰীনশ্বট মই স্কেনাৰটো দি দিম আপোনালোকে পে কৰি স্ক্ৰীনশ্বট দি দিব আৰু ফোন নকৰিব মই ফোন কৰিলে এনেও ফোন নুঠাওঁ আপোনালোকে বেয়া নাপাব যদিহে জিকে বিচাৰে এই 49টো একো কম জুচ নহয় গাইছ ল'ব পাৰে আপোনালোকে 49টো কাৰোবাৰ পৰা হ'লেও গুগল পে কৰি দিব পাৰে আপোনালোকে তেনেহ'লে এবাৰ 4 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ কি সুধিছে চাওক এইটো 2022 চনতে আহিছিলে আছাম টাইপ ৰিকুৱাৰমেণ্টত 8 পাছ লেভেলত তলত দিয়া শৃংখলাটো সম্পূৰ্ণ কৰা বুলি কৈছে কি বুলি তলত দিয়া শৃংখলাটো একদম ইজি কুৱেশ্যন বুজি পাইছে এতিয়া চাব আপোনালোকে কি দিছে ইয়াতে আমাক দিছে 2, 3, 5, 8, 13, আৰু আগৰটো আমাক ওলাব দিছে গতিকে আমি আগৰটো নাজানো গতিকে এতিয়া আমি চাম যে কেনেকুৱাকৈ কৰিব পাৰোঁ গতিকে আপোনালোকে দীঘল কুৱেশ্যন পালে এটা এৰি এটা কৰিব পাৰে বা ৰিলেশ্যন চাই কৰিব পাৰে গতিকে আমি 2ৰ পৰা যদি 5ত যাওঁ 3 বাঢ়িছে 5ৰ পৰা যদি 13ত যাওঁ তেনেহ'লে আমাৰ একদম 8 বাঢ়ি গৈছে কিমান বাঢ়ি গৈছে 8 বাঢ়ি গৈছে গতিকে আমি এটা এৰি এটা কৰিব নোৱাৰিম গতিকে আমি ৰিলেশ্যন চাওঁ 2 আৰু 3ৰ মাজত 1 3 আৰু 5ৰ মাজত 2 5 আৰু 8ৰ মাজত 3 8 আৰু 13ৰ মাজত 5 গাইজ এইটো অলপমান মিলিছে নেকি আমাৰ চাবচোন আপোনালোকে চাওক খুব ধুনীয়া মিলিছে ৰিলেশ্যন চালে খুব ধুনীয়া মিলিছে 2ৰ পৰা 3ৰ মাজত গেপ কিমান 1 3 আৰু 5ৰ মাজত গেপ কিমান 2 5 আৰু 8ৰ মাজত গেপ কিমান 3 8 আৰু 13ৰ মাজত গেপ কিমান 5 মানে ইয়াতে 1 2 3 5 বাঢ়ি গৈ আছে কিন্তু ইয়াতে অকণমান নিমিলিলে গাইজ ইয়াতে 1 বাঢ়িছে ঠিকে আছে 2 বাঢ়িছে ঠিকে আছে 3 বাঢ়িছে ঠিকে আছে কিন্তু ইয়াতে 4 এটা বাঢ়িব লাগিছিলে নিয়ম মতে তেতিয়া আমি আগৰটোত 5 বাঢ়ালো হয় কিন্তু অকণমান মিলিছিলে তথাপিও আপোনালোকে কেতিয়াবা এইটোৱে কনফিউজ হৈ যায় চাওক আপোনালোকে 1 2 বাঢ়ি গৈ আছে 3 লৈকে বাঢ়িছে চিৰিয়েলি কিন্তু ইয়াতে 4 নাহি 5 বাঢ়িলে যে গতিকে এইটো নিয়মত এনচাৰটো নোলাব গতিকে 4 বাঢ়া হ'লে আগৰটোৰ লগত আমি 5 এটা বঢ়াই দিলো হয় এনচাৰ আমাৰ ডাইৰেক্ট ওলাই গ'লে হয় গতিকে আমাৰ এইটো নিয়মতো নহ'লে এতিয়া আমি বেলেগ নিয়ম ইউজ কৰিম যদিহে আপোনালোকে ওচৰা ওচৰি ৰিলেশ্যন পায় যেনেকৈ ইয়াতে 2 3 5 একদম ওচৰা ওচৰি আছে তেনেহ'লে কি কৰিব দুটা সংখ্যা যোগ কৰি আগৰটো চাব আমি যদি 2 আৰু 3টো যোগ কৰি দিওঁ তেনেহ'লে আগৰ সংখ্যাটো 5 পাই আছোঁ 2 আৰু 3টো যদি যোগ কৰি দিওঁ আগৰ সংখ্যাটো 5 পাই আছোঁ এবাৰ আমি কি কৰিম 3 আৰু যদি 5 যোগ কৰি দিওঁ তেনেহ'লে আগৰ সংখ্যাটো 8 পাই আছোঁ 5 আৰু যদি 8 যোগ কৰি দিওঁ 8 5 13 আগৰ সংখ্যাটো পাই আছোঁ কিবা এটা বুজি পাইছে না আপোনালোকে মানে দুটা সংখ্যা যোগ কৰি আগৰটো চাওক 2 আৰু 3 যোগ কৰিলে 5 পাওঁ 5 দিয়া আছে তাৰপিছত 3 আৰু 5 যোগ কৰিলে 8 পাওঁ 8 দিয়া আছে 5 আৰু 8 যোগ কৰিলে 13 পাওঁ 13 দিয়া আছে গতিকে আগৰটো কি হ'ব 8 আৰু 13 যোগ কৰিব লাগিব তেতিয়া আমি আগৰ সংখ্যাটো পাম গতিকে 8 আৰু 13 যোগ কৰিলে আমাৰ কিমান হৈ যায় 21 গতিকে আমাৰ এনচাৰ কিমান হ'ব 21 গতিকে আমাৰ 21টো কিমান নম্বৰ অপশ্যনত দিয়া আছে আপোনালোকে চাওকচোন 21টো অপশ্যন নম্বৰ 3 দিয়া আছে গতিকে আমাৰ ৰাইট এনচাৰ হৈ যাব অপশ্যন নম্বৰ 3 বুজি পাইছে একদম ইজিকে শিকাই দিছোঁ আপোনালোকে লাইক কৰক প্লিজ আৰু গাইজ মই ভাল কাৰণে কৈছোঁ আপোনালোকক এই PDF টো আপোনালোকে লৈ লওক বুজিছে নোটছবোৰ আপোনালোকে লৈ লওক অনলি 49 আপোনালোকে বেছি নহয় 49 মানুহে কিমান লাখ লাখ টকা দি কিতাপবোৰ কিনে কিমান লাখ লাখ টকা দি কোৰ্চ লয় আপোনালোকে একবাৰ মোক খালি বিশ্বাস কৰি চাওকচোন এই PDF টো ইমানৰ আপোনালোকক জোৰ কৰা নাই বাকী আপোনালোকৰ মৰ্জি আপোনালোকে পৰীক্ষাত নিজে গম পাই যাব তেনেহ'লে এবাৰ 5 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ 5 নম্বৰ কুৱেশ্যনটো লৈ আছোঁ গাইজ 5 নম্বৰ কুৱেশ্যনটো বহুতে ইম্পৰ্টেণ্ট হয় ADRত আহিছিলে এইটো 2022 চনত গ্ৰেড 3 লেভেলত বুজিছে আৰু গ্ৰেড 4 লেভেলততো আপোনালোকে জানে 10 লেভেলৰ গ্ৰেড 4 লেভেলত 3 লাইন আহে এনেকুৱা 3 লাইন থকা আৰু থাৰ্ড গ্ৰেডত আহে 4 লাইন থকা এনেকুৱা 4 লাইন আৰু 8 পাছ লেভেলৰটো মই নাজানো আপোনালোকে কমেণ্ট কৰিবচোন 8 পাছ লেভেলত এনেকুৱাকৈ মিচিং নাম্বাৰ আহেনে নাই কিন্তু গ্ৰেড 4 10ৰ লেভেলত আহে সেইটো জানো কিন্তু 3 লাইন লগাই থাকে আৰু গ্ৰেড 3ত 4 লাইন লগাই থাকে গতিকে এটা কুৱেশ্যনটো চাব আপোনালোকে যে প্ৰথম দিয়া আছে 4 3 1 3 6 8 2 5 7 আৰু 23 40 আৰু কুৱেশ্যন মাৰ্ক দিয়া আছে গতিকে এতিয়া কুৱেশ্যন মাৰ্কটো ক'ত আছে প্ৰথমতে আপোনালোকে ফাৰ্ষ্টতে চাই ল'ব বুজি পাইছে গতিকে কুৱেশ্যন মাৰ্কটো দিয়া আছে ইয়াত গতিকে আমি এটা কি কৰি কিনে কুৱেশ্যন মাৰ্কত যাব পাৰোঁ সেইটো চাব গতিকে আমি 4 আৰু 3 টোক যদি কিবাকিনি কৰি এই বুজিছে এই 4 আৰু 3 টোক যদি আমি কিবাকিনি কৰি এই 1টো পাই যাব পাৰোঁ তেনেহ'লে আমি 23 আৰু 40 টোক কিবাকিনি কৰি কুৱেশ্যন মাৰ্কত যাব পাৰিম বুজি পাইছে আপোনালোকে গতিকে এতিয়া আমি চাম যে 4ৰ পৰা যদি 3 এটা বিয়োগ কৰোঁ তেনেহ'লে 1 পাওঁ 3 আৰু 6 পৰা আমি 8 নাপাওঁ আৰু 2 আৰু 5ৰ পৰা আমি 7 নাপাওঁ বিয়োগ কৰিলে গতিকে আমি 100% গম পাই গ'লো যে আমাৰ এইটো নিয়মত এনচাৰ নোলাব গতিকে আমাৰ এইটো নিয়মত এনচাৰ ওলাব চাবচোন আপোনালোকে এইটো নিয়মত ওলাবই লাগিব 100% যিহেতু এটা নিয়মত নোলালে গতিকে এইটো নিয়মতে ওলাব 4 আৰু 3 টোক আৰু 2 টোক যদি কিবাকিনি কৰি আমি 23 পাব পাৰোঁ তেনেহ'লে আমাৰ এনচাৰ 100% ওলাই গ'ল 4 টোক যদি স্কুৱেৰ কৰোঁ তেনেহ'লে 16 3 টোক যদি স্কুৱেৰ কৰোঁ তেনেহ'লে আমাৰ 9 16 9 25 25ৰ পৰা 2 এটা বিয়োগ কৰিলে 23 আমাৰ আৰামছে পাই চাবচোন গাইজ আমি যদি 4 টোক আৰু 3 টোক স্কুৱেৰ কৰোঁ আৰু 2 টোক যদি বিয়োগ কৰি দিওঁ আমি যদি 4 টোক স্কুৱেৰ কৰোঁ
যোগ আমি যদি 3টোক স্কুৱেৰ কৰোঁ সমান সমান 4 4 গুণে 16 আৰু 3 3 গুণে 9 সমান সমান কিমান হ'ব সমান সমান হ'ব 25 এই 25ৰ পৰা যদি আমি 2 এটা বিয়োগ কৰি দিওঁ তেনেহলে থাকে কিমান আমাৰ 23 আৰু 23 টো আমি ডাইৰেক্টলি পাই আছো চাওক আপোনালোকে ভালদৰে মন কৰিব দেই এই 4টোক স্কুৱেৰ কৰিলো কিমান পাও 4 স্কুৱেৰ মানে কিমান গাইস 4 স্কুৱেৰ মান হৈছে আমাৰ 16 আৰু 3টোক স্কুৱেৰ কৰিলো 3 স্কুৱেৰ মানে কিমান হৈছে গাইস 9 আৰু 16 আৰু 9 যোগ কৰিলে আমি 25 পাও কিমান পাও এতে চাব ভালদৰে 16 আৰু যদি আমি 9 যোগ কৰি দিও তেনেহলে আমি কিমান পাও 25 পাও 25 ৰ পৰা এই দুইটো যদি বিয়োগ কৰি দিও তেনেহলে আমি কিমান পাও 23 এই 23 টো আমাৰ ইয়াত দিয়া আছে দেখিছেনে তেনেহলে এবাৰ আমি এইটো লাইন হৈ গল আমাৰ এটা ঘৰ হৈ গল ফাৰ্স্ট এবাৰ আমি 3 6 আৰু 5 ৰ পৰা 40 পাও নেকি সেইটো চাম গতিকে ডাইৰেক্টলি লিখিছো ডাইৰেক্টলি ইয়াতে কি লিখিম জানো গাইস 3 স্কুৱেৰ মানে কিমান 3 3 3 গুণে 9 হ'ব ইয়াতে চাব আপোনালোকে 3 স্কুৱেৰ মানে কিমান 3 3 গুণে 9 প্লাস আৰু 6 স্কুৱেৰ মানে কিমান 6 6 গুণে 36 ডাইৰেক্টলি লিখি দিছো গতিকে 9 আৰু যদি আমি 36 যোগ কৰি দিও তেনেহলে আমাৰ ডাইৰেক্টলি 45 হৈ আছে 9 6 15 5 ডাইৰেক্ট 45 হৈ আছে গাইস চাব ডাইৰেক্ট 45 যেহেতু এবাৰ 45 পালো এবাৰ কোনটো সংখ্যা মাইনাস কৰিব লাগিব 5 টো গতিকে 45 ৰ পৰা যদি আমি 5 এটা বিয়োগ কৰি দিও তেনেহলে থাকে আমাৰ 40 আৰু 40 টো আমাৰ ইয়াতে দিয়া আছে নে নাই চাওকচোন গাইস 40 টো ইয়াতে দিয়া আছে 23 পাই গলো 40 পাই গলো মানে আমাৰ এইটো নিয়ম 100% কাম খাটিলে গতিকে এইটো নিয়ম যদি নাপায় আপোনালোকে লগে লগে এইটো নিয়ম কৰিব বুজি পাইছে যোনটো নিয়ম আপোনালোকে ফাৰ্ষ্টতে কৰে আৰু সেইটোৱে আপোনালোকৰ মৰ্জি গতিকে এটা নিয়ম যিকোনো কেনসেল হ'বই গতিকে এবাৰ আমি 1 স্কুৱেৰ কৰিব লাগিব তাৰপিছত 8 স্কুৱেৰ কৰিব লাগিব তাৰপিছতে 7 টো মাইনাস গতিকে ইয়াতে কৰি দিছো চাব 1 স্কুৱেৰ মানে 1 লিখি দিছো আৰু 8 8 গুণে 64 ইয়াতে লিখি দিছো গতিকে 64 আৰু 1 যদি যোগ কৰি দিও তেনেহলে আমাৰ 65 হ'ব আৰু মাইনাস কোনটো কৰিব লাগিব 7 টো গতিকে 65 ৰ পৰা যদি আমি 7 এটা মাইনাস কৰো তেনেহলে আমাৰ ডাইৰেক্ট 55 দিলে 58 থাকে গতিকে আমাৰ এনসাৰ ওলাই গল 58 আৰু এই কোৱেশ্চন মাৰ্কৰ ঠাইত কি হল হয় গাইস 58 আৰু এই 58 টো আমাৰ অপচনত দিয়াও থাকিব লাগিব গতিকে 58 টো আমাৰ অপশন নম্বৰ 2 ত দিয়া আছে গতিকে আমাৰ ৰাইট এনসাৰ হৈ গল অপশন নম্বৰ 2 বুজি পাইছেনে একদম ইজিকৈ শিকাই দিছো যদি ভাল লাগিছে লাইক কৰিব আপোনালোকে 1000 লাইক এটা কৰি দিয়ক বহুত কষ্টত বনাও আপোনালোকৰ বাবে তেনেহলে এবাৰ 6 নম্বৰ কুৱেশ্চনটোলৈ আহিছো 6 নম্বৰ কুৱেশ্চনটোলৈ আহিছো গাইস 6 নম্বৰ কুৱেশ্চনটোলৈ মন কৰিব এইটো এটা গ্ৰেড 4 লেভেলত আহিছিলে 2022 ত এডিআৰিত 8 পাস লেভেলত বুজিছেনে 8 পাস লেভেলত 2022 চনত আহিছিলে 2022 চনত আপোনালোকে ভালদৰে মন কৰিব এডিআৰিত আহিছিলে এডিআৰিত আপোনালোকে লিখি ল'ব পাৰে এইবাৰো চাব এনেকুৱা ধৰণৰ সেম কুৱেশ্চন আহে ত্ৰিভুজৰ কুৱেশ্চন এটা আপোনালোকে পাব লাগিলে ত্ৰিভুজৰ ভূমি ওলাব দিব নহলে ত্ৰিভুজৰ উচ্চতা ওলাব দিব নহলে ত্ৰিভুজৰ কালি ওলাব দিব এই তিনিটা ভিতৰত আপোনালোকে 110% ধৰি লওক যে ত্ৰিভুজৰ কালি এটা ওলাব দিব পাৰে নহলে ভূমি নহলে উচ্চতা তিনিটা ভিতৰত এটা ওলাবই দিব আপোনালোক চাব ইয়াতে এই কুৱেশ্চনটো চাব 2022 ত আহিছিলে এটা ত্ৰিভুজৰ কালি দিয়া আছে 40 সেন্টিমিটাৰ আৰু ভূমি দিয়া আছে 20 সেন্টিমিটাৰ তেনেহলে উচ্চতা কিমান সেইটো ওলাব দিছে গতিকে আমি ভালদৰে মন কৰিব ইয়াতে দেই ত্ৰিভুজৰ কালি দিয়া আছে ত্ৰিভুজৰ কালি কিমান দিছে 40 সেন্টিমিটাৰ কিমান দিছে 40 সেন্টিমিটাৰ আৰু ভূমি কিমান দিছে ভূমি দিছে 20 সেন্টিমিটাৰ কিমান দিছে 20 সেন্টিমিটাৰ গতিকে ত্ৰিভুজৰ উচ্চতা ওলাবগৈ হাইট ওলাব লাগে আমি কিমান সেইটো নাজানো গতিকে এতিয়া আমি ওলাম এতিয়া আপোনালোকে ত্ৰিভুজৰ উচ্চতা ওলোৱাৰ সূত্ৰহে এটা লাগে খালি বাস ইমানে ত্ৰিভুজৰ উচ্চতা ওলোৱাৰ কি লাগে সূত্ৰ আৰু সেই সূত্ৰটো একদম ইজিকে শিকাই দিম আপোনালোকক চাব ত্ৰিভুজৰ উচ্চতা ওলোৱাৰ সূত্ৰটো হৈছে 2 পূৰণ আপোনালোকে ভালদৰে মন কৰিব দেই 2 পূৰণ কালি এতে অলপমান বেয়া হয় লিখাটো 2 পূৰণ কালি বাই ভূমি 2 পূৰণ কালি বাই ভূমি হৈছে ত্ৰিভুজৰ কালি ওলোৱাৰ সূত্ৰটো 2 পূৰণ কালি বাই ভূমি হৈছে ত্ৰিভুজৰ কালি ওলোৱাৰ সূত্ৰটো কি সৰি গাইস কালি ওলোৱাৰ সূত্ৰ নহয় উচ্চতা ওলোৱাৰ সূত্ৰ একদম পাহৰি যাও বেছি অংক কৰি দিও যে অলপমান কনফিউজ হৈ যায় এটা চাব ত্ৰিভুজৰ উচ্চতা ওলোৱাৰ সূত্ৰটো হৈছে 2 পূৰণ কালি বাই ভূমি ডাইৰেক্ট বহাই দিওক এনসাৰ আপোনালোকৰ হাতত আপোনালোকে মই কৰি দিয়াৰ আগতে ওলাই দিয়কচোন ভাল লাগিব এই বক্সটোতে কৰি দিও চাব 2 পূৰণ আমি লিখিম 2 পূৰণ কালি কিমান দিছে 40 লিখিছো ডিভাইড চিন দিয়ক ডিভাইড চিন লাগিব আৰু ভূমি কিমান 20 গতিকে 20 বহাই দিছো একদম ইজি হৈছে না নাই আপোনালোকে চাওকচোন আপোনালোকে ডাইৰেক্ট কাটাকাটি কৰিব নালাগে আগতে প্ৰথমতে পূৰণটো কৰি ল'ব বুজিছে প্ৰথমতে পূৰণ 2 40 গুণে 80 2 40 গুণে 80 আৰু ইয়াকে যদি আমি 20 ৰ লগত কাটি দিও তেনেহলে 20 4 গুণে 80 এনসাৰ কিমান হলে 4 সেন্টিমিটাৰ
উচ্চতা কিমান ওলাব দিছিলে আমাক উচ্চতা কিমান কৈছিলে গতিকে উচ্চতা হৈ গ'ল 4 সেন্টিমিটাৰ গতিকে আমাৰ 4টো অপচন নম্বৰ 4তে দিয়া আছে গতিকে আমাৰ ৰাইট এনসাৰ হৈ গ'ল অপচন নম্বৰ 4 বুজি পাইছে এই সূত্ৰটোহে খালি জানিব লাগে চাওক এনসাৰ 1 লাইন 2 লাইন 3 লাইন বা মুখতে ওলাই ল'ব এতিয়া আপোনালোকে যদি চাই 40 দুগুণে 80 এনেকুৱা ধৰণৰ ভাবিব পাৰে ডাবল কৰি দিলে হ'ল যিকোনো ডাবল কৰি দিলে হ'ল 40 লগত 2 এটা পূৰণ কৰি দিলে হ'ল যেহেতু কালি লগত 2 পূৰণ কৰিব লাগে সূত্ৰৰ মতে যে 40 দুগুণে 80 20 দি কাটিলে 4 বাৰ গৈ আছে বাস ইমানেই এক আপোনালোকে 1 সেকেন্ড দিমাগতে ওলাই যায় এনসাৰ তেনেহলে 6 নম্বৰ গ'ল এবাৰ আমি 7 নম্বৰ কুৱেশ্যনটোলৈ আহিছো 7 নম্বৰ কুৱেশ্যনটো গাইস আটাইতকৈ ইম্পৰ্টেন্ট কুৱেশ্যন বুজি পাইছে আটাইতকৈ ইম্পৰ্টেন্ট কুৱেশ্যন গ্ৰেড 3 সকলৰ বাবে আৰু গ্ৰেড 4 সকলো চাই লব ভালদৰে ইয়াতে 7 নম্বৰ কুৱেশ্যনটো কি সুধিছে একবাৰ ভালদৰে মন কৰকচোন যে ইয়াতে কি সুধিছে চাওক আপোনালোকে x আৰু y দুজন zৰ পোৱালি কৈছে কি কৈছে x আৰু y দুজন zৰ পোৱালি যদি z xৰ দেউতাক হয় কিন্তু y আকৌ zৰ পুতেক নহয় তেন্তে y zৰ কোন হ'ব চাওক পঢ়োতে দিমাগ একদম উল্টা পুল্টা কৰি দিয়ে কিন্তু আপোনালোকক মই এনেকুৱাকে সহজ নিয়মত শিকাই দিম আপোনালোকে এইটো কি অংক বুলি ক'ব চাব আমি এটুকুৰা এটুকুৰা কৰিব লাগে সকলোৱে জানে এই z x আৰু y যে আছে সেই x আৰু y টো zৰ পোৱালি গতিকে আমি পোৱালি কেইটা তলত লিখো আৰু বাপেকবোৰ ওপৰত লিখো গতিকে x আৰু y বুলি কৈছে আমি ধুনীয়াকৈ x আৰু y লিখিম x আৰু y লিখিম বুজি পাইছে x আৰু y দুজন zৰ পোৱালি বুলি কৈছে গতিকে zৰ যেহেতু পোৱালি বুলি কৈছে আমি ওপৰত লিখি দিছো এই দুটাই কাৰ পোৱালি zৰ পোৱালি গতিকে z টো আমি মাকনে দেউতাক নাজানো আৰু x আৰু y আমি কোনজন লৰা কোনজন ছোৱালী নাজানো গতিকে আমি চিনবোৰ নিদিও আৰু z টো zৰ পোৱালি বুলিহে কৈছে গতিকে z টো মা নে দেউতাক সেইটো আমি নাজানো গতিকে আমি সেইটো প্লাস মাইনাস চিনৰে নুবুজাও ইয়ালৈকে হৈ গ'ল দেখিছে বুজি পাইছে নে ইয়ালৈকে যোনটো ডাঙৰ সেইটো ওপৰত লিখিব লাগে গতিকে zৰ পোৱালি x আৰু y আমি লিখিছো zৰ তলত এনেকা কাৰ্চিন এটা দেখাই দিছো আপোনালোকক কাৰ্চিন এটা দি দিছো কাৰ্চিন দিয়াই নাখায় গাইস তাৰ হাতৰ লগত যেহেতু লিখো মই এটা কাৰ্চিন নিদিলেও হ'ব থাকক তাৰ পিছতে চাব আপোনালোকে z xৰ দেউতাক বুজি পাইছে এই z টো যে z সি xৰ দেউতাক এতিয়া আমি গম পাই গলো z টো দেউতাক যেহেতু আমি প্লাস চিনৰে বুজাম আমি গম পাই গলো যে দেউতাক যেহেতু আমি এবাৰ প্লাস চিনৰে বুজাই দিম সেই z টো যে z টো গাইস ওপৰত z টো সি আকৌ xৰ দেউতাক সেই x টো দেখিছে xৰ দেউতাক হয় বুজিছে z টো xৰ দেউতাক গতিকে x টো লৰা না ছোৱালী আমি এটাও গম নাপাওঁ আৰু y টো আমি নাজানো গতিকে সেই z টো আমি দেউতাক বুলি গম পাই গলো পুৰুষ তাৰ পিছতে z টো xৰ দেউতাক হয় বুলি কৈছে ইয়ালৈকে খতম কিন্তু y আকৌ zৰ পুতেক নহয় সেই y এ কি কৈছে zৰ পুতেক নহয় এইটো আকৌ কি উল্টা পুল্টা চাব গাইস প্ৰথমতে কৈছিলে যে x আৰু y দুজন zৰ পোৱালি এতিয়া আকৌ কৈছে চাওক আপোনালোকে y টো যে y গাইছে এই y টো সি zৰ পুতেক নহয় এতিয়া আপোনালোকে ভুল কৰি ল'ব চাওক প্ৰশ্নটো ঠিকে আছে ইয়াতে কৈছিলে যে প্ৰথমতে আমাক zৰ পোৱালি x y আৰু এতিয়া কৈছে যে এই y টো আকৌ zৰ পোৱালি নহয় বা পোৱালি নহয় সৰি পুতেক নহয় বুলি কৈছে যদিহে আপোনালোকে পুতেক নহয় বুলি ভাবে তেনেহলে কি হ'ব প্ৰশ্নটো দি দিছিলে গতিকে আপোনালোকে এইটোৱে ভুল কাম কৰে গতিকে তেওঁৰ পুতেক নহয় বুলি কৈছে ছোৱালী হৈ যাব জীয়েক হৈ যাব গতিকে এইটো মাইনাস চিন এইটোৱে আপোনালোকক কনফিউজ কৰাবলৈ উল্টা পুল্টা কৰি দিয়ে বুজি পাইছে এইটো আহিছিলে গ্ৰেড 3 লেভেলত এডিআৰিত এতিয়া চাব আপোনালোকে প্ৰথমতে কৈছিলে যে দুটাও পোৱালি হয় বুলি তাৰ পিছত কৈছে যে y টো যে y হি zৰ আকৌ পুতেক নহয় গতিকে যদি পুতেক নহয় তেনেহলে কি হ'ব ছোৱালী হৈ যাব জীয়েক হৈ যাব ইয়ালৈকে হ'ল তেন্তে y zৰ কোন হ'ব y যে y হি zৰ কোন হ'ব সেই y টো ৰখিব এই y টো হি zৰ কোন হ'ব বুলি সুধিছে দেখিছে প্ৰশ্নটো ইমান দীঘল এনসাৰ চাওক ইমান ছুটি সেই y এ zৰ কোন হ'ব জীয়েক হৈ যাব বুজিছে y এ zৰ কোন হ'ব জীয়েক হৈ যাব আৰু x টো আমি লৰা নে ছোৱালী নাজানো এইটো নালাগে বাৰু গতিকে এইটোৱে আছিলে এনসাৰটো বুজিছে এই zৰ y এ কোন হৈ যাব জীয়েক হৈ যাব যেহেতু পুতেক নহয় বুলি কৈছে জীয়েক হ'ব লাগিব আৰু জীয়েকটো আমাৰ অপচনত দিয়াও আছে জীয়েকটো আমাৰ অপচনত দিয়াও আছে গতিকে জীয়েকটো আমাৰ অপচন নম্বৰ 1 ত দিয়া আছে গতিকে আমাৰ দেউতাকটো হ'বই নোৱাৰে মাটো হ'বই নোৱাৰে পুতেকটো নহয় বুলি কৈ দিছে যেহেতু অপচনতে আপোনালোকে চাওক এইটো নহবই গতিকে আমাৰ এনসাৰ কোনটো হৈ যাব এনসাৰ হৈ যাব আমাৰ 1 নম্বৰ এনসাৰটো গতিকে আমাৰ ৰাইট এনসাৰ হৈ গ'ল অপচন নম্বৰ 1 বুজি পাইছে বুজি কেনেকুৱা লাগিছে আপোনালোকে কমেন্ট কৰিবচোন তেনেহলে আজিলৈ ইমানখিনি গাইস সামৰিছো বেছি কুৱেশ্যন নানো মই আপোনালোকে যদিহে জয়েন কৰিম বুলি ভাবিছে হোৱাটছআপ গ্ৰুপ এটা খুলিম তাৰ পিছত আপোনালোকক গোটেইবোৰ কুৱেশ্যন গ্ৰুপত দি দিম এইটো হৈছে মোৰ হোৱাটছআপ নাম্বাৰ 6002715182 আপোনালোকক যদি জিকে লাগে অনলি 49 रुपीस বেছি বিচৰা নাই গাইস আপোনালোকে যদি এইটো কম কৰে তেনেহলে কি হ'ব শুনক ভালদৰে কৈ দিছো আপোনালোকে মেছেজ দিব স্ক্যানাৰ দিম
পে' কৰিব 49 তাৰপিছত স্ক্ৰীনশ্বট দিব দুদিনমান ৰখিব মই সকলোৱে আহি লওক যাতে এজন দুজনকৈ আহি আছে চব মানুহ আহি লওক গ্ৰুপ খুলিম আৰু গ্ৰুপতে দি দিম তাৰ বাবেহে মই ৰখি আছোঁ তেনেহ'লে আজিলৈ সামৰিছোঁ যদিহে ভাল লাগিছে লাইক কৰিব আৰু এনেকুৱা ধৰণৰে ভিডিঅ' লাগিলে কমেণ্ট কৰিব